পৰাগ আৰু মই যাত্ৰা আৰম্ভ কৰিছোঁ নলবাৰীৰ পৰা বেলচৰ অভিমুখে। আমি বেলচৰ স্থিত বিল্লেশ্বৰ দেৱালয় চাবলৈ বৰ্তমান ৰাওনা হৈছোঁ। এয়া আমি বৰ্তমান স্কুটিৰে যাত্ৰা পথত। আপোনালোকে দেখা পাইছে বিল্লেশ্বৰ দেৱালয়, বেলচৰৰ যি বিল্লেশ্বৰ দেৱালয় প্ৰৱেশ দুৱাৰ আপোনালোকে দেখা পাইছে। অতি সুন্দৰ বিল্লেশ্বৰ দেৱালয়ৰ যি প্ৰৱেশ দুৱাৰ। আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। মোৰ লগত আছে পৰাগ। দেখা পাইছে ভক্তৰ সমাগম ঘটিছে বিল্লেশ্বৰ দেৱালয়ত। এতিয়া আমি বিল্লেশ্বৰ দেৱালয়ত যিখন পাৰ্ক আছে আমি তাত প্ৰৱেশ কৰিম। হয়, আমি বৰ্তমান যিখন পাৰ্কত প্ৰৱেশ কৰিছোঁ। দেখা পাইছে কিমান সুন্দৰ গছ গছনি ৰোপণ কৰা হৈছে আৰু ইয়াতে কোৱা হৈছে CCTV কেমেৰা আপোনাৰ ওপৰত চোকা দৃষ্টি ৰাখিছে। অৰ্থাৎ যিটো এৰিয়া আপোনালোকে দেখা পাইছে এইটো CCTV আৱদ্ধিত এলেকা, অৰ্থাৎ CCTV আপোনাক পৰিলক্ষিত কৰি আছে। এতিয়া আপুনি দেখাব লৈছোঁ কেনে ধৰণৰ গছ ইয়াতে ৰোপণ কৰা হৈছে। বিভিন্ন ধৰণৰ গছ ইয়াতে আপোনালোকে দেখা পাইছে। বিভিন্ন ধৰণৰ গছ আছে, বিভিন্ন ধৰণৰ গছৰ পুলি ইয়াতে ৰোপণ কৰি থোৱা হৈছে। বিভিন্ন ফুলৰ পুলি হওক বা বিভিন্ন ধৰণৰ গছৰ পুলি ইয়াতে আপোনালোকে দেখা পাইছে। আমি আগলৈ যাবলৈ চেষ্টা কৰিম। হয়, ইয়াৰ কিছু আগতে আমি দেখা পাইছোঁ এটা মন্দিৰ দেখা পাইছে। এইটো হৈছে আপোনাৰ বিষ্ণু মন্দিৰ। বিল্লেশ্বৰ দেৱালয়ত থকা যি শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ, বিল্লেশ্বৰ দেৱালয়ৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আপোনালোকে দেখা পাইছে। অতি সুন্দৰ মন্দিৰ। আৰু আপোনালোকে দেখা পাইছে ইয়াৰ প্ৰৱেশ দুৱাৰৰ পৰা সোমাই অহা যি পাৰ্কৰ ফালে সোমাই অহা ৰাস্তাটো আপোনালোকে পৰিলক্ষিত কৰিছে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। আমি আগলৈ যাবলৈ চেষ্টা কৰিম। হয়, আমি কিছু দূৰ আহিবলৈ দেখা পাইছোঁ এইটো যজ্ঞ মণ্ডপ। নিশ্চয় এইটো যজ্ঞ মণ্ডপ দেখা পাইছোঁ। আৰু আমি এইফালে আগলৈ সোমাই যাবলৈ চেষ্টা কৰিম পাৰ্কৰ ফালে। ইয়াতে মহাদেৱৰ এটা মূৰ্তি আপোনালোকে দেখা পাইছে। ইয়াতে মহাদেৱক ভক্তসকলে সেৱা জনায়। অতি সুন্দৰভাৱে সজোৱা হৈছে নলবাৰীৰ বেলচৰ স্থিত বিল্লেশ্বৰ দেৱালয়, য'ত প্ৰতি বছৰে অতি সুন্দৰভাৱে দুৰ্গা পূজা হয় আৰু দুৰ্গা পূজাত মহ বলিকে আদি কৰি বিভিন্ন ধৰণৰ বলি হয় বুলি আমি শুনা পাইছোঁ। আমি আগলৈ যাবলৈ চেষ্টা কৰিম। হয়, আমি বৰ্তমান পাৰ্কৰ কাষেদি যিটো ৰাস্তা আমি সেইফালেদি আহিছোঁ। আমি চাম আগলৈ কি দেখা পাওঁ। হয়, দেখা পাইছে আপোনালোকে ৰাজহাঁহ দেখা পাইছে। বিল্লেশ্বৰ দেৱালয়ত থকা যি ৰাজহাঁহ আপোনালোকে দেখা পাইছে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। আমি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম। বগা ৰাজহাঁহ দেখা পাইছে, কিমান সুন্দৰ, সৰস্বতীৰ বাহন বুলি যাক আমি জানো। দেখা পাইছে শিৱৰ মূৰ্তি, শিৱ ত্ৰিলোচনৰ মূৰ্তি দেখা পাইছে আপোনালোকে। ইমান সুন্দৰ হয় ত্ৰিলোচনৰ মূৰ্তি। আৰু এয়া হৈছে আপোনাৰ দবাঘৰ, যিটো দবা আছে, দবা বজোৱা হয় দবাঘৰ। আৰু এয়া হৈছে বিল্লেশ্বৰ দেৱালয়ৰ আপোনাৰ যিটো চৌহদৰ দৃশ্য। এতিয়া আমি যাবলৈ চেষ্টা কৰিম বিল্লেশ্বৰত যিটো পুখুৰী আছে। আমি শুনা পাইছোঁ পুখুৰীটোত মাছ কাছকে আদি কৰি বিভিন্ন প্ৰজাতিৰ মাছ আৰু বিভিন্ন প্ৰজাতিৰ কাছ ইয়াত উপলব্ধ। আমি চাবলৈ চেষ্টা কৰিম। কেমেৰা পাৰ্চন পৰাগৰ সৈতে আমি আহি আছোঁ বৰ্তমান পুখুৰীৰ চিৰিয়েদি আমি তললৈ নামিবলৈ চেষ্টা কৰিম। হয়, আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ মাছ আৰু কাছ আপোনাৰ পাৰলৈ উঠি অহা দেখা পাইছোঁ। আমি দেখা পাইছোঁ আপোনালোকে বিভিন্ন ধৰণৰ মাছ, গল্ডেন কাপ আদি কৰি বিভিন্ন ধৰণৰ মাছ পুখুৰীৰ পাৰত বৰ্তমান দেখা পাইছে। কাছ মাছ আপোনালোকে পৰিলক্ষিত কৰিছে আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত। এক সুন্দৰ পৰিৱেশ নলবাৰীৰ স্থিত বেলচৰৰ যি বিল্লেশ্বৰ দেৱালয়। এক সুন্দৰ পৰিৱেশ। আহক আপোনালোকে আহক ভগৱানৰ আশীষ ল'বলৈ নলবাৰীৰ স্থিত বিল্লেশ্বৰ দেৱালয়লৈ। নমস্কাৰ।